গুৱাহাটী মহানগৰীত যে এনেকুৱা দালাল চক্ৰ যে এতিয়া সুলভ বা পিয়াপিদি ফুৰিছে সেই খবৰ কিন্তু এক প্ৰকাৰ প্ৰায় নিশ্চিত কাৰণ এইসকল মহিলা যিগৰাকী মহিলা ইতিমধ্যে কালি নিশাৰ ভাগত আৰক্ষীয়ে ভঙাগড় আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে কাহিলীপাৰাৰ যি ফ'ৰ্ট এপিবিএন আছে সেই ফ'ৰ্ট এপিবিএনৰ সমীপৰ পৰা আচলতে আটক কৰিছিলে মুনু হক নামৰ সেইগৰাকী মহিলা আৰু সেই মহিলাগৰাকীৰ বিৰুদ্ধে উল্লেখনীয়ভাৱে পূৰ্বতে এনেধৰণৰ গোচৰ আছে আচলতে দিছপুৰ আৰক্ষী থানাত তেনেধৰণৰ গোচৰ আছে যি গোচৰ তেওঁক পূৰ্বতে আচলতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে 2 কিশোৰীক তেওঁ অপহৰণ কৰা বা এনেধৰণৰ কিছু বিষয়বস্তুক লৈ পেলাই গোচৰ আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু সেই মহিলাগৰাকীয়ে পুনৰ সেই একেই দালাল ৰাজত জড়িত হৈ আছে আৰু একেই নাম সাঙুৰ খাইছে আৰক্ষীয়ে পুনৰ তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু উল্লেখনীয়ভাৱে তেওঁ যেতিয়া আমাৰ হাতত এক্সক্লুচিভ মতামত আগবঢ়াইছিল তেতিয়া তেওঁ ওলোটাই প্ৰশ্ন কৰিছিল যে মই কেতিয়াও এনেধৰণৰ কাম কৰা নাই মোক ফচাইছে এনেধৰণৰ বিভিন্ন প্ৰসংগ উল্লেখ কৰে তেওঁৰ পূৰ্বতে গোচৰ আছে নে নাই সুধতে কৈছিলে নাই মই তেনেকুৱা কোনো কাৰ্যৰ লগত জড়িত নাই অৰ্থাৎ তেওঁৰ নিজৰ ফালৰ পৰা তেওঁৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট এক প্ৰকাৰ দি দিছে যে তেওঁ নিৰ্দোষী এনেধৰণৰ তেওঁ বুজাই দিছে মহিলাগৰাকীয়ে মতামত জড়িতে যি এক্সক্লুচিভ মতামত আমাৰ হাতত আছে আৰু কিন্তু উল্লেখনীয়ভাৱে সেই মহিলাগৰাকী হয়তো জিএমচিএইচৰ অথবা আন কোনো হস্পিটেলৰ কৰ্মচাৰী হ'ব পাৰে আৰু এনেকুৱা যে চক্ৰ এটাৰ লগত যে হস্পিটেলৰ কোনো নাৰ্ছ ডাক্তৰ অথবা এনেকুৱা ধৰণৰ যে কোনো বিষয়া যে সাঙুৰ খাই থাকিব সেয়া কিন্তু প্ৰায় স্পষ্ট হৈ পৰিছে কাৰণ যি ধৰণে এই শিশুটিৰ ঘটনাটোক কেন্দ্ৰ কৰি যদি আমি গোটেই বিষয়বস্তুটো চাবলৈ যাওঁ তেতিয়াহ'লে এই শিশুটি যেতিয়া জিএমচিএইচৰ পৰা অথবা যদি হস্পিটেলৰ পৰা উলিয়াই নিয়া হৈছিল নৰকাসুৰ পাহাৰলৈ বিক্ৰীৰ সময়ত কাৰণ তেতিয়া যিটো 26 মাৰ্চত সেই শিশুটিৰ জন্ম হৈছিল আমাৰ হাতত পোৱা খবৰ অনুসৰি 28 মাৰ্চত শিশুটি বিক্ৰীৰ বাবে এক প্ৰকাৰ নৱজাতকটিৰ বাবে কথা চলিছিল দৰদাম হৈছিল হোটেল এখনত 2 লাখ টকা হৈছিল দৰদাম আৰু তাৰ পিছত 30 তাৰিখে শিশুটিক বিক্ৰী কৰি দিয়া হ'ল বিক্ৰী কৰাৰ পিছত 1 তাৰিখে শিশুটিক যি শিশু সুৰক্ষা বিভাগে আচলতে কৰায়ত্ব কৰে তাৰ পিছত শিশুটিক উদ্ধাৰ কৰাৰ পিছত তেওঁলোকে ইতিমধ্যে নলবাৰীতে ৰাখিছে শিশুটিৰ স্বাস্থ্য ঠিকে আছে বুলি জানিব পৰা গৈছে আৰু কিন্তু এই গোটেই যি চক্ৰটো মাজত ক্ৰেতাসকলক আচলতে যাৰ সন্তানহীন এটা পৰিয়ালক এটা সন্তানৰ আৱশ্যক সেই অনুসৰে তেওঁলোকে বিভিন্ন ৱেবছাইটত খোচৰ বিচাৰ কৰে বা বিভিন্ন মানুহৰ সৈতে তেনেকুৱা ধৰণৰ হয়তো কথা পাতে সেয়া স্বাভাৱিক কিন্তু তেওঁলোকে লিগেলি যাব লাগিছিলে তেওঁলোকৰ দুখ হেতুৱে হ'ল যে তেওঁলোকে লিগেলি নগলে কোনো আন লোকৰ আশ্ৰয়লৈ হেতু তেওঁলোকৰ ভুল হৈছিল আনহাতে দুটা ইতিমধ্যে দুগৰাকী কন্যা সন্তান আছিলে যিগৰাকী অভিযুক্ত বা যিয়ে বিক্ৰী কৰিছিলে তেওঁলোকৰ ইতিমধ্যে দুগৰাকী কন্যা সন্তান আছিলে আৰু তৃতীয়গৰাকী কন্যা সন্তান তেওঁলোকে আচলতে তুলি ল'ব বিচৰা নাছিলে আৰু সেই অনুসাৰে বিক্ৰী কৰিছিলে খুব সহজলভ্যভাৱে দালাল চক্ৰৰ চেইনপাত তেওঁলোকে ঠিক কৰোঁতে খুব সুন্দৰভাৱে পাৰিলে এওঁলোকক সন্তান নালাগে তেওঁলোকক সন্তান লাগে অৰ্থাৎ মাজত মধ্যস্থতাকাৰীয়ে হয়তো এটা মতা অংকৰ কমিশ্যন লৈ পেলাই দুয়োপক্ষক মিলাই দিলে আৰু সন্তানটো বিক্ৰী কৰি দিলে এনেকুৱা ধৰণৰ আৰু সেই যি দালাল চক্ৰ সেই দালাল চক্ৰক বিচাৰি কিন্তু আৰক্ষীৰ অভিযান এতিয়াও অব্যাহত আছে আৰু পূৰ্বতে এনে ঘটনা সংঘটিত হৈছিল আপুনি ইতিমধ্যে 2023ৰ সেই কথা উল্লেখ কৰিছে পাৰ্থ তাৰ পিছতো যে এনেধৰণে বাৰে বাৰে এনেকুৱা ঘটনা পুনৰাবৃত্তি হোৱাৰ পিছতো যে সেই দালাল ৰাজক যে এক প্ৰকাৰ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা নাই সেই যে বন্ধ কৰিব পৰা নাই ইয়াত কিন্তু ক'ৰবাত আৰক্ষীৰ বিফলতা নিশ্চয়কৈ আছে কাৰণ যদি আৰক্ষীয়ে কৰোঁ বুলিলে বা আৰক্ষীয়ে যদি ভাল ধৰণে তদন্ত আৰম্ভ কৰে বা গোটেই উৎখাত কৰি তাত কিন্তু বেছি পৰ হয়তো নালাগিব কাৰণ এওঁলোক কোন এওঁলোকতো মানুহ আৰু তেওঁলোক হয়তো কোনোবা হস্পিটেলৰ কৰ্মচাৰী অথবা কোনোবা কাৰণ হস্পিটেলৰ সৈতে তেওঁলোকৰ এটা ভাল সুসম্পৰ্ক থাকিবই লাগিব অন্যথা কোন পেচেণ্টৰ কোন ৰোগীৰ সন্তান সম্ভৱা হৈছে বা কোন ৰোগীয়ে সন্তান প্ৰসৱ কৰিছে এনেধৰণৰ খবৰবোৰ সাধাৰণতে আন লোকৰ হাতত নাথাকে আৰু সেই অনুসৰি সন্দেহ কৰিছে যে চিকিৎসালয়ৰ নাৰ্ছো জড়িত থকাৰ পূৰ্ণ সন্দেহ কৰিছে আৰু এওঁক ইতিমধ্যে যিগৰাকী মুনু হক নামৰ মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁক নিশাটো পাণবজাৰ মহিলা আৰক্ষী থানাত ৰাখিছিলে আৰু তাৰপিছত পুৱাৰ ভাগত লৈ অনা হৈছিলে জিএমচি ইয়াতে ভঙাগড় থানালৈ আৰু ভঙাগড়ৰ পৰা তেওঁক পোনে পোনে জিএমচিৰ স্বাস্থ্য পৰীক্ষাৰ বাবে কিছু সময় পূৰ্বে লৈ গৈছিলে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত এই মুহূৰ্তত তেওঁক এই ভঙাগড় থানাতে ৰাখিছে আৰু তেওঁক সোধা পোছা কৰিছে এই মুহূৰ্তত কিছু সোধা পোছা কৰাৰ পিছত তেওঁক পুনৰ আচলতে লৈ পেলাই সেই গুৰুত্বপূৰ্ণ প্ৰসংগ কৌশিক এক উদ্বেগজনক বিষয় যিহেতু এই বিষয়টোত আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ই কোনো সহজলভ্য ঘটনা নহয় সহজতে কৰিব পৰা কাম নহয় গতিকে চিকিৎসালয়খনৰ নাৰ্ছ বা অন্যান্য কোনো চতুৰ্থ বৰ্গৰ লোক ইয়াত জড়িত থকাৰ সম্ভাৱনাই অধিক বা প্ৰবল আৰক্ষীয়ে এই মহিলাক লৈ যি অভিযান চলাইছে সেই অভিযানৰ সমান্তৰালকৈ চিকিৎসালয়ৰ যিসকল কৰ্মী আছে যি ইয়াত জড়িত থকাৰ সন্দেহ ঘনীভূত হ'ব পাৰে তেওঁলোকক সোধা পোছা কিবা কৰিছে নে নাই কৌশিক
নিশ্চয়কৈ আচলতে এওঁলোকে যেতিয়ালৈকে মুখ নুখলে তেতিয়ালৈকে চিকিৎসালয়ৰ কৰ্মচাৰীক হয়তো সোধা পোছা বা তেনেধৰণৰ জেৰা কৰাৰ কোনো আচলতে প্ৰশ্ন হয়তো নুঠে কিন্তু আৰক্ষীয়ে সন্দেহ কৰিছে আৰু যদি কিবা তদন্ত আউটত যদি কিবা তেনেকুৱা ধৰণৰ আহে বা যদি কিবা প্ৰমাণ থাকে তেতিয়াহ'লে নিশ্চয়কৈ গ্ৰেপ্তাৰ কৰিব বা সোধা পোছা কৰিব কিন্তু এই মুহূৰ্তত যিহেতু সকলো কৰ্মব্যস্ত থাকে আৰু সাধাৰণতে চিকিৎসকসকলক বা নাৰ্ছসকলক আমি ভগৱান তুল্য বুলি কওঁ গতিকে সেই অনুসৰি তেওঁলোকক পোনপটীয়াকৈ আচলতে দোষাৰোপ কৰিব বিচৰা হোৱা নাই এই মুহূৰ্তলৈকে কিন্তু নিশ্চয়কৈ যেহেতু জড়িত বুলি এক প্ৰকাৰ সন্দেহ কৰিছে আৰু সেই সন্দেহ যে এটা সঁচা হ'ব সেয়াও প্ৰায় নিশ্চিত হৈছে গতিকে সেই অনুসৰি তেওঁলোকক পৰৱৰ্তী সময়ত জানিব পৰা যাব কিন্তু তাৰ পূৰ্বে যেহেতু পিতৃ মাতৃক বিচাৰাত এতিয়া আৰক্ষীসকল লাগি আছে কাৰণ পিতৃ মাতৃৰ পৰিচয় এতিয়ালৈকে বা পিতৃ মাতৃসকলক এতিয়ালৈকে তেওঁলোকে পলায়ন কৰি থকা বুলি গম পোৱা গৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই বা আটক কৰিব পৰা নাই সেই অনুসৰি যেতিয়া পিতৃ মাতৃয়ে কেনেধৰণে সন্তানটো মাত্ৰ 4 দিনীয়াতে কণমানি বা 5 দিনীয়াতে কণমানি হস্পিটেলৰ বিচনাৰ পৰা কেনেকৈ লৈ গ'লে কোনে তেওঁলোকক ৰিলিজ দিলে বা কেনেধৰণে লৈ গ'লে সেই কথাখিনি হয়তো তেওঁলোকৰ মুখেৰে ওলাই পৰিব পাৰে সেই অনুসৰি গোটেই বিষয়বস্তুটো এতিয়াও জেৰা চলি আছে বা সেই আচলতে কাৰ্যক্ৰমহে এই মুহূৰ্তত অভিযান তেনেধৰণেহে চলি আছে পাৰ্থ নিশ্চয় কৌশিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ বিষয় উদ্বেগজনক বিষয় ইয়াৰ ক্ষেত্ৰত আৰক্ষী আৰু অধিক তৎপৰ হোৱা প্ৰয়োজনীয়তা আছে আমাৰ সাংবাদিক কৌশিক তালুকদাৰে যেনেকৈ উল্লেখ কৰিছে 4মহীয়া এটি শিশু কেনেকৈ এখন সম্পূৰ্ণ নিৰাপত্তাৰ মাজত থকা যিখন জিএমচিএইচৰ কাষতে ভঙাগড় থানা আছে গতিকে সেই ঠাইৰ পৰা কেনেকৈ এটি 4মহীয়া শিশু কোনো শিশু অপহৰণকাৰীয়ে বা এনে সৰবৰাহত জড়িত লোকে লৈ যাব পাৰে সি এক ডাঙৰ প্ৰশ্ন কাইলৈ আপোনাৰ কোনো সন্তানটিৰ যদি জন্ম হয় জিএমচিএইচত তেনেধৰণে সেই সন্তানটিৰ সেই নৱজাতকটিৰ সুৰক্ষা ক'ত বুলি এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে আৰু এনেধৰণৰ ঘটনা যে এইবাৰ প্ৰথম সংঘটিত হৈছে তেনে নহয় 2023ত আমি বাৰে বাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ হাজোৰ প্ৰিয়ম কলিতা নামৰ এটি কণমানি এগৰাকী মহিলাই ফুচুলাই লৈ যোৱা দৃশ্যাংশ চিচিটিভিত ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল ক'ৰ পৰা আহিছিল সেই মহিলাগৰাকী ক'ৰ পৰা এনে মহিলাসমূহ আহি জিএমচিএইচত তেনেধৰণে কণমানি নৱজাতকক উঠাই লৈ বেলেগ ঠাইলৈ লৈ যায় এক বৃহৎ শিশু সৰবৰাহৰ চক্ৰ চলি আছে নেকি জিএমচিএইচত এই কেতবোৰ বিষয়ৰ ওপৰত আৰক্ষীয়ে অধিক জোৰদাৰ তদন্ত আগবঢ়োৱাৰ প্ৰয়োজন আছে শেহতীয়াকৈ যিহেতু তদন্ত চলি আছে এচিপি গৰাকীয়ে মন্তব্য প্ৰদান কৰিছে বিষয় সন্দৰ্ভত আমি আগবঢ়াব বিচাৰিছোঁ একচুৱেলি দালালৰ কথাটো এনেকুৱা ধৰণৰ হৈছে এইটো হৈছে ইলিগেল এডপশ্যনৰ এটা কেছ সেই ইলিগেল এডপশ্যনৰ কেছটোৰ এজাহাৰটো পৰিছিলে অৰিজিনেলি বেলচৰ থানাত পৰাৰ পাছত সেই এজাহাৰখন আমাৰ ভঙাগড় থানালৈকে ফৰৱাৰ্ড কৰি পঠাই দিয়ে সেই কেছটোৰ সংক্ৰান্তত আমি কুলেন তালুকদাৰ আৰু ভাস্কৰ জ্যোতি শইকীয়া নামৰ দুজন মানুহক আমি এৰেষ্ট কৰোঁ আৰু মহামান্য আদালতত প্ৰডিউচ কৰোঁ তাৰ পাছত তেওঁলোক সেইটো তদন্তত গম পোৱা গ'ল যে কুলেন তালুকদাৰে এটা 9 দিনীয়া বাচ্চা এটা ইলিগেলি এডপ্ট কৰিছিলে সেই বাচ্চাটো দিয়াত সহায় কৰিছিলে মুনু হক নামৰ মহিলা এগৰাকীয়ে আৰু যোৱাকালি মুনু হকক এৰেষ্ট কৰা হৈছে আৰু তেওঁক বৰ্তমান ভঙাগড় থানাতে ৰখা হৈছে আৰু কোৰ্টত তেখেতক প্ৰডিউচ কৰা যাব আৰু এই কেছটো আমাৰ চলি আছে যোন মানুহ জড়িত হৈ আছে তেওঁলোকক আমি এই কেছটোত সংক্ৰান্তত আমি এৰেষ্ট কৰিম বাচ্চা চুৰি হোৱাৰ কোনো ৰিপৰ্ট জিএমচিৰ পৰাও আমাৰ ভঙাগড় থানাত নাই বা ওচৰ পাজৰ পৰা নোহোৱা হোৱাৰ কোনো ৰিপৰ্ট নাই পুলিচত আমাৰ কোনো ৰিপৰ্ট নাই বা কোনো ফৰ্মেলি ৰিপৰ্টো দিয়া নাই কিন্তু কি সংক্ৰান্তত এই বাচ্চাটো আপোনাৰ ধৰি লওক ইলিগেলি এডপ্ট কৰিব পাৰিলে সেইটো তদন্তৰ বিষয় হ'ব আমি তদন্ত চলাই আছোঁ তেওঁ মুনু হকক আগতে ছোৱালী এজনী কিডনেপিং কৰাৰ কেছত এইটো খানাপাৰাৰ পৰা কিডনেপিং হৈছিলে সেই কেছত আমাৰ দিছপুৰ থানাৰ পৰা ফৰৱাৰ্ডো কৰা হৈছিলে আৰু তেখেত জেললৈ গৈছিলে আৰু সেই কেছটো চাৰ্জশ্বিটো হৈছে